হে ভিউৱাৰ্ছ ৱেলকাম বেক টু মাই আনাদাৰ ব্লগ পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টোলৈ আৰু আজিৰ ভিডিঅ'টো আমি ইয়াৰ পৰা আৰম্ভণি কৰিছোঁ আৰু এতিয়া আমি গৈ আছোঁ মই পাপা আৰু শান্তি আগিয়ালৈ আৰু ভিডিঅ'টো আপোনালোকে উপভোগ কৰক। কিয় এই টেনশ্যনতে আৰু বৰ্তমান মই আগিয়া হস্পিটেলত আছোঁ আৰু আগিয়া পাহাৰকাটাত ভয়ংকৰ অগ্নিকাণ্ড এটা সংঘটিত হৈছে সেয়া দেখি আহিলোঁ বিজুলীৰ কাৰণে। আজি ৰাতিপুৱাৰ পৰা ঘৰতেই পাৰ কৰিলোঁ যিহেতুকে আগিয়াত এবাৰ আহিছিলোঁ ভয়ংকৰ অগ্নিকাণ্ড চাবৰ কাৰণে আৰু তাৰ পিছৰে পৰা আজি গোটেই দিনটো ঘৰতে সেয়ে ভাবিলোঁ অলপ বাহিৰত ওলাই আহোঁ এবাৰ আৰু আহি পালোঁ আমাৰ মৰম লগা বিলখনৰ পাৰত আকৌ এবাৰ আৰু এতিয়া কিছু সময় ইয়াতে স্পেণ্ড কৰিম আৰু এতিয়া ইয়াৰ পৰা উভতি যাবৰ সময় হ'ল। ভাল লাগিল কিছু সময় ইয়াতে এনেকৈ বহি আৰু এতিয়া ব্ৰেকটো বাজি জানা ভাল লাগিল অলপ কৰিলোঁ। Let's some find questions and solve it yourself. Why? আৰু এতিয়া ক্লাছৰ পৰা বেক আৰু এতিয়া ঘৰলৈ Thoughts of the day. Find some questions and solve it yourself. সন্ধিয়াৰ সময়খিনি ঘৰতে পাৰ কৰিলোঁ আৰু এতিয়া ৰাতিৰ সাজ আৰু আজিৰ ভিডিঅ'টো আমি ইয়াতে সামৰণি মাৰিছোঁ। থেংক ইউ এভৰিৱান।